এই যে ৰাতিপুৱা হোৱাৰ লগে লগে এখন ঘৰত খোৱা বোৱা সকলো কামৰ মুঠতে আৰম্ভণি হৈ যায় আৰু প্ৰথমটো মাইকী মানুহৰ পৰাই সঁচাকৈ কাম আৰম্ভ হয়। আজি আমাৰ ঘৰত দাংবডি আৰু এফালে বইল দালি বনাইছে, মুনুৱে অকণমান ঔটেঙা দি দিছে, কচু দি দিছে, ভাল লাগে তেনেকৈ খাই। ইয়াৰ পিছত আকৌ এই সজোৱা পোৱা কামবিলাক থাকে নহয়, ঘৰ সজাব লাগিব, কোনফালে থ'লে কেনেকুৱা ভাল লাগিব, মুঠৰ ওপৰত ৰুমটো কেনেকৈ থ'লে ভাল লাগিব, মাইকী মানুহৰ এইটো এটা একদম প্ৰধান কাম। ঘৰৰ সমস্ত কামখিনি কৰি মেলি অকণমান যদি ভালকৈ পৰিপাটিকৈ কাপোৰ কানি পিন্ধি থকা হয়, আমাৰ কিন্তু বহু মাইকী মানুহে ক'ব এতিয়া শাহু হ'ল আৰু কিয়নো এইবিলাক কৰিব লাগে ন, ইমান ষ্টাইল নে। ইয়াত মই এটা কথাই ক'ম যে জীৱনটো নিজৰ, একদম নিজৰ মতে থাকক। মই পিছে ষ্টাইল বহুত বেছি নকৰোঁ, কিন্তু দেখোঁতে লাগে তেনেকুৱা। অকল লিপষ্টিক অকণমান লওঁ, কেতিয়াবা অৱশ্যে কাজল অকণমান লওঁ দেই, বাকীটো আৰু সেন্দুৰটো এনেও মাইকী মানুহে ল'বই লাগিব ন। আৰু যে কেৱল চাকৰি ব্যৱসায় কৰিবলৈ ওলাই যোৱা মাইকী মানুহে যে নিজক যত্ন কৰিব লাগে সেইটো নহয় দেই। আপোনালোকে যিসকলে ঘৰতে আছে নহয় সেইসকলেও কৰিব, কাৰণ আপোনালোকে চোতালখন সাৰিবলৈ বাহিৰলৈ ওলালে, কাপোৰকেইটা মেলিবলৈ বাহিৰলৈ ওলালে, আৰু ঠাণ্ডা দিনত যে ৰ'দটো লৈ পেলাই কেনেকুৱা ভাল লাগে, তেতিয়া কিন্তু ছালখন যে ৰ'দে পোৰাৰ সম্ভাৱনা বহুত বেছি থাকে। UV-Dex Silicon ছানস্ক্ৰীন জেলটো যে ইমান বেছি ভাল নহয়, এইটো মোক ডাক্তৰে প্ৰেছক্ৰাইব কৰিছিল। কাপোৰৰ পৰা উন্মুক্ত হৈ থকা যিবিলাক ঠাই থাকে য'ত ৰ'দ পৰিব বুলি আপোনালোকে ভাবে নহয়, সেই সকলো ঠাইতে লগাব পাৰিব। আৰু এইটো একচুৱেলি মই ডাক্তৰক সুধিছিলোঁ ফৰ অল স্কিন টাইপছ, গতিকে সকলো মানুহে ল'ব পাৰিব। মোক সুধিও আছিলে দেই বহুকেইগৰাকী আপুনিনো মুখত কি লয়, মই ভাবিলোঁ নাই এইটো মই দি দিওঁচোন, আপোনালোকক কৈ দিওঁ কথাটো, যিহেতু বহুত বেছি ভাল। আপোনালোকে ইউজ কৰি চাবচোন। মই বেলেগ একোৱে নলওঁ, আজিকালি কেৱল এইটো লওঁ, আৰু এনেকৈ মানে ডিউটিত যাবলৈও ভাল, যিহেতু দিনটোৰ কাৰণে ওলাই যাওঁ। কিন্তু ডাক্তৰে মোক মানে লৈ যাব কৈছে বেগতে ভৰাই পেলাই, আপুনি বোলে ঘূৰি অহাৰ সময়ত আকৌ এবাৰ লৈ দিবচোন, একদম চাব তাৰ পিছৰ পৰা মানে মোৰ স্কিনৰ প্ৰব্লেম বহুতখিনি নাইকিয়া হৈ গ'ল। তো আপোনালোকে এবাৰ ইউজ কৰি চাব পাৰে কিন্তু দেই।